কি ক'ম আৰু সেয়া সিহঁতি তেনেকৈ কৰিলে মানুহ কি হ'ল নিজৰ লিখীয়া হৈছিলে দেই কাৰোবাৰ খুৰী হৈছে কাৰোবাৰ লগৰ হৈ তেনেকৈহে গাঁৱত সোমাব পাৰিছে নহ'লেতো নোৱাৰে সিহঁতি দুটা তাৰপিছত ক'লে সি যে ক'লে আমাক ইমানটো তোমালোকৰ ডকুমেণ্টছত যে আমাক ইমানটো টকা উলিয়াই দিয়া তোমালোকৰ ডকুমেণ্টছ উলিয়াৰ কাৰণে 10,000 টকাকৈ দিম বাদ বাকী লোনটো আমি ক্ৰছ কৰিম মানে ধাৰ মাৰিম আকৌ যিমানটো আমি ধাৰ মাৰিম লাষ্টত আকৌ আমাক দিবা তেতিয়া আমি আকৌ ভালকৈ চলাই থাকিম আমাৰ মানুহে এইটোৱে ভাবিলে যে আমি তাক লোনটো দি দিম ভালকৈ চলাই থাকিলে আমাৰ চিভিলটো ভাল থাকিব বৰ্তমান বদলাম নহয় কিন্তু সেইবোৰ কয় আকৌ গোটৰ ছাৰ লগত আছে দেই নিজে গোটৰ ছাৰ হেঁতি লৈ গৈছে আমাৰ কোনো মাইকী মানুহো মতা নাই বা আমি মতা নাই নিজে লগতে গৈছে ছাৰে লগত বহি একে ওচৰা ওচৰিকৈ বহি আলোচনা কৰি সিহঁতি ডকুমেণ্টছ যিমান লৈছে যিমান লৈ পেলাই আৰু লোনটো কৰাইছে কৰাৰ পাছত এতিয়া ছাৰে গৈছে যে আমাক লোন দে ছাৰৰ মুখৰ আগত ক'লে ছাৰে আমাৰ তাত হাত আছে ছাৰে আমি তাক ফোনপে' কৰি দিম ফোনপে' কৰি আমি যেতিয়া কিস্তি অকল বহীটো তোমালোকৰ কিস্তি ভৰাবলৈহে যাব পইচা বিচাৰি নাযায় তেনেকৈ মঞ্জু কালেণ্ডীয়ে কৈছে মঞ্জু কালেণ্ডী যেতিয়া আমাৰ কিস্তি আহিছিলে প্ৰথম কিস্তি আশীৰ্বাদ গোটৰ প্ৰথম কিস্তি যেতিয়া আহিছিলে তেতিয়া সি পলাই দিছে মঞ্জু কালেণ্ডী পিংকি ভূঞা আছে পিংকি ভূঞা কিন্তু পলাই যোৱা নাই মঞ্জু কালেণ্ডী পলাই দিছে তাক যেতিয়া আমি বিচাৰি ঘৰলৈকে গৈছিলোঁ মতা মানুহক লগ পাইছোঁ মতা মানুহক কৈছোঁ যে আপোনালোকৰ মাইকী মানুহ ক'ত গ'ল যে সি মতা মানুহটো উত্তৰ দিছে আমাক যেতিয়া আমি আহিছোঁ তেতিয়া আপোনালোকে যেতিয়া আহিছে এতিয়া মোক কৈ পেলাই মোৰ মাইকী মানুহটোক লোন দিছিলা নেকি মতা মানুহকে কৈছে দেই তাৰপিছত ঠিক আছে তেতিয়া আপোনাৰ যে ইয়াত চাইন আছে কিহৰ কাৰণে দলিল এটা আমাক বনাই দিছে প্ৰুফ দিছে মুঠতে ইয়াত চাইন আছে তেতিয়া আপুনি কেলৈ গম নাপায় আৰে আজি মইতো গৈ চাইন মৰা নাই মোৰ নিজৰ মাইকী মানুহজনী চাইন মাৰিছে আপোনালোকে মোক কেলৈ ধৰিবলৈ আহিছে ঠিক আছে আপোনালোকক ধৰিব অহা নাই আমি তাক একো নক'লোঁ আহি থানাত এণ্ট্ৰি দিছোঁ থানাত এণ্ট্ৰি দিয়াৰ পাছত তাক ধৰি আনিলে ধৰি অনাৰ পাছত আৰু সেয়া বেলেগ হাই কাজিয়া হৈ এনেকৈ গোটৰ পানে কাজিয়া লাগি তাক কোৰ্টলৈ কেছটো পঠিয়াই দিছোঁ বুলি কৈছে অচি ছাৰে দেই আমি কোৰ্টলৈ পঠিয়াই দিছোঁ কোৰ্টলৈ পঠিয়াই আমাৰ টকা পইচা নাই নহয় ইমান আমি কোৰ্ট খেলিবলৈ কেছ কৰিবলৈ টকা পইচা আছে নেকি সেয়া গোটৰে মাথা বেয়া কৰিছে এতিয়া আমি 250 টকা হাজিৰা কাম কৰোঁ ল'ৰা ছোৱালীক পঢ়াব কিতাপ পঢ়ি কিনোতে দিন যায় সেই তেনেকৈ কৰিছে মঞ্জু কালিনীক মাতক আমাক ন্যায় দিয়ক যদি সি যেনেকৈ গোটৰ ছাৰক কৈছে যে মই পইচাটো দি দিম সি তেনেকৈ দি দিয়ক ছাৰক পইচাটো যদি নহ'লে মঞ্জু কালিনীক এৰেষ্টো কৰিব নোৱাৰে কোৰ্টতো হাজিৰ কৰিব নহ'লে আমাক পাব্লিকক দিয়ক কি কৰিব আছে আমি পাব্লিকে কৰি ল'ম নিজে কৰি ল'ম আমাক পাব্লিকৰ হাতত দি দিয়ক মঞ্জু কালিনীক পিংকি ভূঞাক কি কৰিব আছে আমি নিজে কৰিমেই পাব্লিকে কৰিম যদি সি কিস্তি ধাৰ মাৰিব নোৱাৰে নালাগে যদি সি লোন আমাক ঘূৰাই দিব নোৱাৰে নালাগে তাক হাতত আমাক দিয়ক আমি তাক কি কৰিব আছে আমি কৰি ল'ম আজি কাৰণটো হৈছে চাওক এতিয়া কিছুমান মানুহ ধৰক এতিয়া মঞ্জু কালিন্দী পিংকি ভূঞাৰ লগত বহু মানুহ লাগি দালাল চক্ৰ এটা লাগি আশীৰ্বাদ আৰোহণ ছেটিঙৰ দৰে বিভিন্ন মাইক্ৰ' ফাইনেন্স গোট যাক মুকলিভাৱে বিচৰণ কৰিছে আৰু সাধাৰণ মানুহক তেখেতসকলে এটা প্ৰলোভনেৰে নিজৰ গ্ৰাসত লৈছে তাৰপৰা এখেতসকলৰ নামত ধন টকা পইচা উলিয়াইছে 50,000কৈ আজি প্ৰায় 300গৰাকী মহিলা এতিয়া এয়া টিপ অফ দ্য আইচবাৰ্গ তাৰমানে এয়া কেৱল মাত্ৰ ওপৰৰহে আমি কেলেংকাৰীটো দেখা পাইছোঁ 50,000কৈ তাৰমানে 30-40 লাখ টকাৰ কেলেংকাৰী এটা এনেকৈ সাধাৰণ দুখীয়া বাগানৰ মানুহৰ পৰা লুটি খাইছে আৰু এতিয়া আমি পুলিচ প্ৰশাসনক এই কেছখন দিলোঁ আমাৰ কেছ তেখেতসকলে গুৰুত্ব সহকাৰে লোৱা নাই এই মানুহসকলক এতিয়া হাৰাশাস্তি কৰিছে এজেণ্টে আশীৰ্বাদ আৰোহণ ছেটিন আৰু এনেকৈ কিবা কিবি এজেণ্টখিনি হাৰাশাস্তি কৰিছে আৰু আমাৰ মানুহে পুলিচ কেছ দিছোঁ আমি কৈছোঁ যে আমাক ন্যায় লাগে এতিয়া এখন চৰকাৰ জিৰ' টলাৰেঞ্চৰ চৰকাৰ বিজেপি চৰকাৰখন থাকোঁতে কেনেকৈ ইমান ডাঙৰ কেলেংকাৰী হ'বলৈ পাইছে সেইকাৰণে যিসকল ব্যক্তি ইয়াৰ লগত জড়িত হৈ আছে মঞ্জু কালিন্দী পিংকি ভূঞা আৰু তেখেতসকলৰ যিসকল চক্ৰ আছে এই আশীৰ্বাদ এই আৰোহণ এনেকুৱা কোম্পানীখিনিক সকলোকে অতি শীঘ্ৰে আইনৰ আওতালৈ আনিবলৈ আমি দাবী জনাইছোঁ আৰু এনেকৈ আমাৰ মানুহক লুটিপুটি খাবলৈ চৰকাৰখনে কোনো কাৰণতে এৰি দিবৰ কাৰণে তেখেতসকলক আমি আমাৰ অভিভাৱক কৰা নাই আমাৰ স্পষ্ট দাবী আমাৰ আইসকলে নিজৰ টকা পইচা ঘূৰাই পাব লাগিব আজি 300গৰাকী মহিলা আহিছে আৰু 1000গৰাকীৰ হয়তো তেখেতসকলে লুটিপুটি খাইছে আৰু এই চক্ৰটোক যদি গুৰিয়ে পোখাই
চৰকাৰে যদি উঘালি নেপেলায় তেনে আমাৰ সাধাৰণ মানুহ এনেধৰণে লুণ্ঠিত হৈ থাকিব। সেইকাৰণে এৰেষ্ট কৰক, দৃষ্টান্তমূলক শাস্তি দিয়ক, সেয়া আমাৰ স্পষ্ট দাবী আৰু একমাত্ৰ দাবী, আৰু আমাৰ মানুহে আমাৰ পইচা ঘূৰাই পাব লাগিব। দেখা গৈছে যে ভাৰতী যি দাখিল কৰা সম্পূৰ্ণৰূপে এতিয়া ভাৰতীৰ যিসকল লোকে বহু হাজাৰ লোকে তাত পইচা থৈ পইচা হেৰুৱাইছে, আৰু তেখেতসকলক এটা ভুৱা প্ৰচাৰ কৰিলে যে আপোনালোকে পইচা ঘূৰাই পাব বুলি, আৰু যিজন তাৰ স্বত্বাধিকাৰী আছিল, আচলতে ছ'চাইটিৰ যিজন স্বত্বাধিকাৰী আছিল তেখেত জেলত আছে। তাৰপিছত মানুহখিনি আশাত বন্দী যে আমি পইচা পাম, কিন্তু আজিলৈকে আমি যেতিয়া সুধিছোঁ সেই মানুহখিনিক যে আপোনালোকে চৰকাৰে কি ইনভেষ্টিগেশ্যন কৰিলে, কিয় অডিট ৰিপৰ্ট বছৰি বছৰি ফেইল হোৱাৰ পাছতো সেইখন অনুষ্ঠান চলি থাকিব পাৰিলে, সাধাৰণ মানুহৰ পৰা টকা তুলি ল'ব পাৰিলে, এই কথাটো দায়িত্ব কোনে ল'ব? আমাৰ বোকাঘাটৰ মন্ত্ৰী ডাঙৰীয়াই ল'ব নে গোলাঘাটৰ DC ডাঙৰীয়াই ল'ব নে ফাইনেন্স ডিপাৰ্টমেণ্টে ল'ব নে অডিট আৰু কম্পট্ৰল এণ্ড অডিটৰ জেনেৰেলে ল'ব? এই কথাটোৱে আমাৰ মানুহে গম নাপায়। আৰু সেই যেতিয়া দেখিছোঁ আমি, আৰু মানুহখিনিও এতিয়া আশাত বন্দী হৈ চুপ হৈ আছে, সেই একেই ভুল নকৰিবৰ কাৰণে আমাৰ সাধাৰণ লোক, কাৰণ এখেতসকলে দিনটোত যদি 200 টকা বাগানত গৈ নকমায় তেতিয়া ল'ৰা ছোৱালী ভোকত থাকিব লাগে, আৰু এতিয়া 40-50 হাজাৰ টকাৰ ঋণ ক'ৰ পৰা মাৰিব? তেখেতসকল মানে এতিয়া হাবাথুৰি খাইছে, পানীত হাঁহ নচৰা অৱস্থা। সেইকাৰণে আইসকল ওলাই আহিছে, আৰু সেই একেই ভুল আমি কোনো কাৰণতে কৰিব নোৱাৰোঁ। আমি ভাৰতী বেংকৰ যিসকল আছিল, যিসকল মানুহে পইচা পায়, তেখেতসকলো আমাৰ লগত যোগদান কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ, যাতে চৰকাৰে স্পষ্টভাৱে সকলোবোৰ এখন টেবুললৈ আনক, আমাক কওক স্পষ্টভাৱে ক'ত গ'ল সেই এছেট। 5-6 কোটি টকাৰ কথা কৈছিল, সেই এছেট কাৰ হাতত আছে, আৰু ঘূৰাই আনি আমাৰ মানুহখিনিক বিলাই দিব লাগে। আৰু ইয়াত চাওক, আশীৰ্বাদ, ছেটিঙৰ দৰে মাইক্ৰ' ফাইনেন্স, এইবোৰ ডাঙৰ ডাঙৰ কোম্পেনী, ইমান মান্নাপুৰম গ'ল্ড ফাইনেন্স সকলোৱে জানে, চেন্নাইৰ, আৰু যিটো ছেটিঙৰ স্বত্বাধিকাৰী পঞ্জাৱৰ কোম্পেনী, এই সকলো RBIৰ গাইডলাইন্স মতে চলে। ইয়াৰ পাছত যদি পুলিচ প্ৰশাসনে কোনো দায়িত্ব নলয়, SDOই যদি কোনো দায়িত্ব নলয়, তেতিয়া আমি ৰাজপথলৈ নাহি ক'লৈ যাম? আৰু সেইকাৰণে যি পৰ্যন্ত তেখেতসকলে নিজৰ দায়িত্ব পালন নকৰে, আমি ৰাজপথত আছোঁ, সেয়া আমি স্পষ্ট কৰি দিছোঁ। আজি আমি আমাৰ দাবী আছে, আমাৰ 3 তৰফীয়া দাবী। এটা হ'ল এৰেষ্ট কৰিব লাগিব, মানে পুলিচৰ নিজৰ আয়ত্তলৈ আনিব লাগিব পিংকি ভূঞা আৰু মঞ্জু কালিন্দী আৰু তেখেতসকলৰ লগত যিসকল লোক জড়িত আছে। থিংক টেংক হিচাপে আমি জানো মঞ্জু কালিন্দী আৰু পিংকি ভূঞাৰ দৰে দুগৰাকী মহিলাই ইমান ডাঙৰ কেলেংকাৰী কেতিয়াও কৰিব নোৱাৰে। সেই কথাটো যদি কোনোবাই আমাক প্ৰমাণিত কৰে যে এয়া মঞ্জু কালিন্দী আৰু পিংকি ভূঞাই কৰিছে, তেতিয়া আমি কোনো কাৰণতে নামানো। কোন কালিন্দী কোন ভূঞা ইয়াত জড়িত হৈ আছে, সেইসকলক যি পৰ্যন্ত আইনৰ আওতালৈ নানিব, আমি অতুল বৰা ডাঙৰীয়াক ক্ষমা নকৰিম। বাৰে বাৰে এনেকুৱা ধৰণৰ কেলেংকাৰীত আমাৰ মানুহক লুটিবলৈ ভাৰতীৰ হতুৱাই কৰিলে। 4-5 বছৰকৈ অডিট আপোনালোকে লুকুৱাইছে, তাৰপিছত এতিয়া দুখটো আমাৰ সাধাৰণ মানুহৰ গাত। অডিটাৰবোৰ কোন হয়? চৰকাৰৰ মানুহ। আমাৰ ভুল নেকি সাধাৰণ মানুহে পইচা থোৱা মানুহৰ? এই একে ক্ষেত্ৰত এতিয়া বেংকক লাইচেঞ্চ কোনে দিছে? মাইক্ৰ' ফাইনেন্সক চৰকাৰে দিছে। হয়, দাবীকেইটা হ'ল এতিয়া মঞ্জু কালিন্দী, পিংকি ভূঞা আৰু তেখেতসকলৰ যিটো চক্ৰ আছে, সেইকেইটাক এৰেষ্ট কৰিব লাগিব। দ্বিতীয়তে হৈছে আমাক অতি শীঘ্ৰেই আশীৰ্বাদ আৰু যিখিনি বেংকৰ মানুহ আছে, সেই মেনেজাৰসকলক আজিয়ে আনি পেলাই আমাৰ আগত স্পষ্টভাৱে লিখিত দিব লাগিব যে এই আইসকলক কোনো কাৰণতে এটকাও ঋণ ঘূৰাই লোৱাৰ কথা তেখেতসকলে লিখিত দিব লাগিব যে আমি ঘূৰাই নলওঁ, আৰু যিসকলে কেলেংকাৰী কৰিছে তাৰ এগেইনষ্টে তেখেতসকলে নিজৰ যিবোৰ এজেণ্ট আছে আৰু বেংকৰ মেনেজাৰ আছে, সেইসকলৰ এগেইনষ্টে কেছ দিব লাগিব, অন্যথা এই আন্দোলন অব্যাহত থাকিব। ঠিক আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।